ওপৰত বিচাৰ বিবেচনা কৰি কেবিনেটে আজি আৰু 10খন নতুন সমজিলা নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণ কৰে। ইয়াৰ এখন সমজিলা হ'ব বকো ছয়গাঁও সমষ্টিত, দ্বিতীয়খন সমজিলা হ'ব পলাশবাৰী সমষ্টিত, তৃতীয়খন সমজিলা হ'ব শোণিতপুৰ জিলাৰ বৰচলা সমষ্টিত, শোণিতপুৰ জিলাৰ ৰঙাপাৰাত চতুৰ্থখন সমজিলা হ'ব, তিনিচুকীয়া জিলাৰ মাকুমত সমজিলা হ'ব, তিনিচুকীয়া জিলাৰ ডিগবৈত সমজিলা হ'ব, যোৰহাট জিলাৰ টিয়কত সমজিলা হ'ব, যোৰহাট জিলাৰ মৰিয়নিত সমজিলা হ'ব, কাছাৰ জিলাৰ ধলাইত এখন নতুন সমজিলা হ'ব আৰু গোৱালপাৰাৰ দুধনৈত এখন সমজিলা হ'ব। অৰ্থাৎ অসমত নতুনকৈ আৰু 10খন সমজিলা নিৰ্মাণ কৰিবলৈ ৰাজ্য চৰকাৰে আজি সিদ্ধান্ত গ্ৰহণ কৰিছে। টাটাৰ লগত আমি জইণ্ট ছেক্টৰত আছাম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ জৰিয়তে বিভিন্ন কেঞ্চাৰ হস্পিটেল নিৰ্মাণৰ কামত আমি লাগি আছোঁ। ইতিমধ্যে 9খন কেঞ্চাৰ হস্পিটেল অপাৰেশ্যনেলাইজ হৈছে আৰু 8খন কেঞ্চাৰ হস্পিটেল নিৰ্মীয়মান অৱস্থাত আছে। এই 8খন হ'ল ডিফু, ধুবুৰী, তিনিচুকীয়া, শিৱসাগৰ, গোলাঘাট, নগাঁও, নলবাৰী আৰু গোৱালপাৰা। এই 8খন স্থানত কেঞ্চাৰ হস্পিটেলৰ নিৰ্মাণ কাম দ্ৰুত গতিত চলি আছে। এই নিৰ্মাণ কাৰ্য এই বছৰতে যাতে আমি আৰু আগবঢ়াই দিব পাৰোঁ, তাৰ বাবে আজি কেবিনেটে 250 কোটি টকা মঞ্জুৰ কৰিছে। ইতিমধ্যে আমি প্ৰায় 2500 কোটি টকা খৰচ কৰিছোঁ। আজি নতুনকৈ 250 কোটি টকা কেবিনেটে অনুমোদন দিছে। আমাৰ কেইটামান গাখীৰ উৎপাদন কেন্দ্ৰ আমি নিৰ্মাণ কৰিছিলোঁ বোকাখাত, ডিব্ৰুগড়, যোৰহাট, বজালী। এই 4টা গাখীৰ উৎপাদন কেন্দ্ৰ বিভাগে নিৰ্মাণ কৰিছিল ভেটেনাৰী ডিপাৰ্টমেণ্টে। আমি এই গোটেইকেইটা গাখীৰ উৎপাদন কেন্দ্ৰ আজি নৰ্থ ইষ্ট ডায়েৰী এণ্ড ফুডছ লিমিটেডক চলাবৰ কাৰণে আমি অৰ্পণ কৰোঁ। আপোনালোকে জানে যে নৰ্থ ইষ্ট ডায়েৰী এণ্ড ফুডছ লিমিটেড হ'ল অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ এটা যৌথ সংস্থা। এইটো এটা গভৰ্ণমেণ্ট ইনষ্টিটিউট। এটা চৰকাৰী বিভাগৰ পৰা আন এটা বিভাগলৈকে দিয়া হ'ল যাতে গোটেই কামখিনি খুব সুন্দৰ কৰি পৰিচালনা হ'ব পাৰে। আজি আমাৰ কেবিনেটত এটা দিশ খুব দীঘলীয়াকৈ আমি আলোচনা কৰোঁ। আপোনালোক সকলোৱে জানে যে ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী 8 ছেপ্টেম্বৰ 2025ত আৰম্ভ হ'ব আৰু 8 ছেপ্টেম্বৰ 2026ত সামৰণি পৰিব। অৰ্থাৎ ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম হৈছিলে 8 ছেপ্টেম্বৰ 1926 চনত আৰু 2026 চনত শতবৰ্ষ হ'ব আৰু তাৰ এবছৰ আগৰ পৰা আমি বছৰজোৰা কাৰ্যসূচীৰে ৰাজ্য চৰকাৰে ডক্টৰ ভূপেন হাজৰিকাৰ শতবাৰ্ষিকী পালন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। ডক্টৰ ভূপেন হাজৰিকাৰ শতবাৰ্ষিকী খুব সুন্দৰভাৱে পালন কৰিবলৈ ৰাজ্য চৰকাৰে অসমৰ মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত এখন 50জনীয়া সমিতি নিৰ্মাণৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু এই কমিটিখনত পৃষ্ঠপোষক হিচাপে আমি উত্তৰ পূৰ্বৰ আটাইকেইখন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলকো আসন গ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনাম। অৰ্থাৎ অসমৰ মুখ্যমন্ত্ৰী সভাপতি হ'ব, বাকী 7খন ৰাজ্যৰ মুখ্যমন্ত্ৰী এই সমিতিখনৰ পৃষ্ঠপোষক হ'বৰ বাবে আমি আমন্ত্ৰণ জনাম।